হেল্ল' ভিউৱাৰ্ছ, দুটা গুৰুত্বপূৰ্ণ কথা লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমটো হৈছে 642টা স্নাতক হিন্দী শিক্ষকৰ পদৰ ফলাফল স্থগিত। গ্ৰেজুৱেট টিচাৰৰ যি ফলাফল প্ৰকাশ কৰা হৈছিলে, কাট অফৰ লিষ্ট যি পাব্লিছ কৰিছিলে, তাত আপোনালোকে দেখিব যে GT আৰ্টছ, GT সংস্কৃত, GT ছায়েন্স, GT মেথামেটিক্স দিয়া আছে, কিন্তু গ্ৰেজুৱেট টিচাৰ হিন্দী পোষ্টৰ কোনো ধৰণৰ কাট অফৰ লিষ্ট তাত উল্লেখ কৰা নাই। গ্ৰেজুৱেট টিচাৰ হিন্দীৰ পোষ্টখিনি কি কাৰণে তেওঁলোকে স্থগিত ৰাখিলে, বহুতে কুৱেশ্যন কৰি আছিলে, তাৰ ৰিপ্লাইও মই দিছোঁ। কোৰ্টত কেছ চলি আছিল, যিটো কাৰণে হিন্দী পোষ্টৰ কাট অফৰ লিষ্টটো চৰকাৰে পাব্লিছ নকৰিলে, মাধ্যমিক শিক্ষা পৰিষদে পাব্লিছ নকৰিলে। আৰু কেছটো চলি আছিল প্ৰবীণ ৰত্ন, যিসকলৰ হিন্দীত প্ৰবীণ ৰত্ন আছে, তেখেতসকলক গ্ৰেজুৱেট টিচাৰ হিন্দী পোষ্টৰ বাবে এপ্লাই কৰিবলৈ সুবিধা দিব লাগে, তেওঁলোকক একচেপ্ট কৰিব লাগে। এই কেছটো কোৰ্টত চলি আছে। এই কেছটোৰ চূড়ান্ত শুনানিৰ পিছতহে হিন্দী পোষ্টৰ 642টা হিন্দী পোষ্টৰ বাবে কাট অফৰ লিষ্ট প্ৰকাশ কৰা হ'ব। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হৈছে GT PGTৰ দ্বিতীয় আৰু তৃতীয় মেধা তালিকা প্ৰকাশৰ বাবে আবেদন জনাইছে GT PGT বঞ্চিত একাংশ প্ৰাৰ্থীয়ে। সংবাদ মেলযোগে তেওঁলোকে GT PGTৰ দ্বিতীয় আৰু তৃতীয় মেধা তালিকা সোনকালেই প্ৰকাশ কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে। বহু এনেকুৱা প্ৰাৰ্থী আছে যিয়ে BTRত ইতিমধ্যে এপইণ্ট হৈছে, BTRত তেওঁলোকৰ ভেৰিফিকেশ্যন হৈ গৈছে, তেওঁলোকে টেটকম ৰিক্ৰুটমেণ্টতো উত্তীৰ্ণ হৈছে। এতিয়া সেইসকলে BTRত লোৱাৰ লগে লগে ইয়াত তেওঁলোকৰ পোষ্টটো ভেকেণ্ট থাকি যাব। কিছুমান এনেকুৱা প্ৰাৰ্থী আছে যিসকল এপিয়াৰিং কেণ্ডিডেট, যিসকল BEd ট্ৰেইনী হিচাপে আছে, তেওঁলোকৰ ডিগ্ৰী কমপ্লিট হোৱা নাই, এপিয়াৰিং কেণ্ডিডেট, তেওঁলোকৰো নাম আহিছে। তেওঁলোক যেতিয়া ভেৰিফিকেশ্যনত যাব তেতিয়া কেঞ্চেল হ'ব, পোষ্টটো খালী থাকি যাব। কিছুমানৰ ডকুমেণ্ট ক্লিয়াৰ নাই, চাৰ্টিফিকেট ক্লিয়াৰ নাই, তো তেওঁলোকৰো ডকুমেণ্ট ভেৰিফিকেশ্যনত কেঞ্চেল হ'ব আৰু পোষ্টটো তেনেকৈ থাকি যাব। যিসকলৰ মেথছত মেজৰ আছিল, তেওঁলোকে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্স এই দুইটা পোষ্টতে এপ্লাই কৰিব পাৰে। এনেকুৱা কেণ্ডিডেট আছে যিজনৰ গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স, গ্ৰেজুৱেট টিচাৰ ছায়েন্স দুইটা পোষ্টৰ বাবে নাম আহিছে। ইয়াত অভাৰলেপ হৈ আছে, তেওঁ যিকোনো এটা পোষ্টত জইন কৰিব আৰু তাৰ লগতে এইটো পোষ্ট খালী ৰৈ যাব। ছেকেণ্ড আৰু থাৰ্ড মেধা তালিকা সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কয় যে যিখিনি পোষ্ট ভেকেণ্ট থাকি যাব, সেই পোষ্টখিনিৰ নতুন এডভাৰটাইজমেণ্ট পাব্লিছ কৰা হ'ব। নতুন এডভাৰটাইজমেণ্ট পাব্লিছ কৰা, অনলাইনৰ লিংক খুলি দিয়া, এক্সাম পতা আৰু এক্সামৰ ৰিজাল্ট দিয়া, এই গোটেই প্ৰচেছটোত কেতিয়াবা 2-3 বছৰ লাগি যায়। তাৰমানে এতিয়া যি টেট হৈছে, টেটকম ৰিক্ৰুইটমেণ্ট, নেক্সট 3 বছৰমানৰ পিছতহে হ'ব টেটকম ৰিক্ৰুইটমেণ্ট। এনেকুৱা বহু কেণ্ডিডেট আছে যিসকলে 0.2, 0.75 এনেধৰণৰ মাৰ্কছৰ কাৰণে বঞ্চিত হ'ল। গতিকে যিসকল বঞ্চিত প্ৰাৰ্থীয়ে আপোনালোকে চৰকাৰক আবেদন জনাওক, লগতে এক্স হেণ্ডেলত আপোনালোকে টুইট কৰক, শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰীক টেগ কৰি পেলাই টুইট কৰক। যিহেতু আগন্তুক নিৰ্বাচনো আহি আছে, গতিকে এইখিনি সময়ত কেণ্ডিডেটৰ কথাখিনি চৰকাৰে গুৰুত্ব সহকাৰে ল'ব। গতিকে যিসকল বঞ্চিত প্ৰাৰ্থীয়ে আপোনালোকে আবেদন জনাওক, আপোনালোকে মিলিত প্ৰচেষ্টাৰে দাবী জনাওক, এক্স হেণ্ডেলত টুইট কৰক, আৰু তাৰপিছত নিশ্চয় এটা ভাল ফল আপোনালোকে লাভ কৰিব।